মোবাইল 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 এখন কাণত দুটা মোবাইল তেজ মানে একদম পুরো হিলে বিলছিলে এনাম ধুনীয়া গুৱাহাটীক চাওঁতে তাক আগ পাহেৰি গেলো বেপাৰ কৰিবা লাগব বুলি বাজাৰক দাউত দিলো আৰে তানবীৰ বাহ বহুত দিনৰ মূৰত দেখা পালো তোমাক নষ্টৰ নাম তনবীৰ আমচৰ আকৰি আৰম্ভ কৰোঁ তো গাইছ মই আজি আপোনালোকক মই এখেত মানে বিশেষ আমাৰ অসমকলৈকে বিশেষ ব্যক্তি এজন সেইটো হ'ল আমাৰ অসমৰ ৰাজেশ খান্না ছাৰ তো তেখেত মানে আজি মানে আমাৰ অসম টেমৰ যিটো মানে এটা মানে অনুষ্ঠান এটা কৰিব আহিছিল তাৰ লগত মই মানে এটা চান্স পাই গ'লো ছাৰক লগ কৰিব আৰু কিয় অসমৰ ৰাজেশ খান্না মই আপোনালোকক দেখি আছোঁ তো বলক মই এতিয়া আপোনালোকক দেখাওঁ তো বলক এতিয়া মই আপোনাৰ বস্তুটো মই ভিতৰত লৈ যাওঁ আৰু ছাৰকো মই আপোনালোকক চিনাকি কৰোঁ ছাৰ নমস্কাৰ আৰে তানবীৰ বাহ বহুত দিনৰ মূৰত দেখা পালো তোমাক ওচৰত বহা মোৰ তোমাৰ কথা শুনি আছো বহুত দিনৰ পৰা মই থেংক ইউ বহুতে কৈছে মোক তোমাৰ কথা তুমি ভাল ৰেকৰ্ডিং কৰা ভাল ইণ্টাৰভিউ লোৱা চব শুনি আছো মই বৰ ভাল লাগিছে আজি তোমাক লগ পাই থেংক ইউ আশীৰ্বাদ দিছে আশীৰ্বাদ সদায় আছে আমাৰ সকলোৱে মৰমত আমাৰ ৰাজেশ খান্না ছাৰ বুলি মাতে কিন্তু ছাৰৰ নাম হ'ল পেৰেডি ছিংগাৰ আমাৰ অসমৰ পপুলাৰ বিখ্যাত লগতে পপুলাৰ পেৰেডি ছিংগাৰ আমাৰ অসমৰ দোষ হান্নান ছাৰ তো ছাৰৰ লগত আমি কিছুমান কথা পাতিম আৰু আমি কি কথা পাতো আপোনালোকক মই শুনাম আৰু ছাৰ ভালে আছে নে বহুত ভালে আছো হা তুমি ভালে আছা আছো আৰু যিহেতু ছাৰে মানে আধা সময়ত মানে ষ্টেজ হিলে বিলছিল তো ছাৰক মই আজি এটা গান শুনিব বিচাৰিম গুৱাহাটীক নমস্কাৰ মানে আমাৰ যোনটো জেনেৰেশ্যন মোৰ জেনেৰেশ্যন বা মোতকৈ আৰু তাৰ ওপৰত জেনেৰেশ্যন আছে আমি মানে ছাৰৰ গান শুনিব লাগে কিয় জানে মানে যিহেতু মানে পেৰেডি মানে চং মানে বহুত ভাল লাগে শুনি কেনে আৰু যিহেতু ছাৰে এটা ভাবক এটা সময়ত ষ্টেজ মানে একদম পুৰা হিলে বিলছিলে কি মানে চবে একদম মানে ছাৰক লৈকে মানে ছাৰৰে গান শুনিছিল সেইকাৰণে মই এটা গান শুনিছিলোঁ গুৱাহাটীক নমস্কাৰ ছাৰ অলপমান গাই দিব পাৰিব নেকি কৈছে যেতিয়া মই দুলাইন শুনাই দিছো তোমাক এনাম থকা গুৱাহাটীক চাওঁতে তাক আগ পাহেৰি গেলো বেপাৰ কৰিবা লাগব বুলি বাজাৰক দাউত দিলো এনাম ধুনীয়া গুৱাহাটীক চাওঁতে তাক আগ পাহেৰি গেলো বেপাৰ কৰিবা লাগব বুলি বাজাৰক দাউত দিলো বাজাৰক আহি দেশৰ পিতি অসমীয়া বেপাৰী নাই গোটেই বাজাৰত বিদেশী বেপাৰী আছে গেল ফাটা খাই জিনিসৰ দাম বাড়াবা ধরছে জুনিয়ে যেংকে পাই ভেজাল করছে চোরাং করছে ধরতা কোনিও নাই ধন্যবাদ বহুত ধন্যবাদ যে আপনি যে আমার অসমৰ ইমান যেন বিখ্যাত মানে পেৰডি ছিংগাৰ হৈ কিনে যেন মোৰ ভিডিঅ'ত যেন আপুনি গাইছে তো ধন্যবাদ নাই নাই তুমি 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 সঁচাই তুমি ভাল ভাল শুনি আছো মই ভালকৈ তুমি ভিডিঅ' ৰেকৰ্ডিং কৰা আৰু শুনিছো যে তুমি খুব ভালকৈ প্ৰশ্নও সোধা হা গতিকে এইবিলাক মই শুনি আছো আই হেভ হিয়াৰ ইট গতিকে আজি মোৰো বৰ ভাল লাগিছে তনবীৰক লগ পাই বৰ ভাল লাগিছে আৰু ছাৰ যেহেতু আমাৰ অসমৰ বিখ্যাত মানে অসমৰ নহয় মানে গোটেই এটা গোটেই দেশ মানে দেশ আপোনাৰ গোটেই ৱৰ্ল্ডখনতে হৈ গৈছে আমাৰ জুবিন দা আন্তঃৰাষ্ট্ৰীয় আপুনি এটা জুবিন দাৰ গান এটা গাই দিব পাৰিব নেকি জুবিন মোৰো প্ৰিয় আছিল তোমাৰ দৰে এইখিনিতে জুবিন গাৰ্গৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো জুবিন গাৰ্গে গোৱা অলপ দুলান গাই দিছো প্ৰীতিৰ সুবাসে হুৱাই দিলেহি মোৰে উদাসী মন আৰু বহুত ভাল লাগিল আপুনি এটা জুবিনদাৰ পেৰেডি সং এটা গাই দিয়ক জুবিনদাৰ দুই তিনিটামান গীত মই পেৰডি কৰিছো তুমি যিহেতু বিচাৰিছে শুনিবৰ কাৰণে ঠিক আছে মই গাই দিছো ৰুমাল ৰুমাল গীতটোৰ মই পেৰডি কৰিছো ৰুমাল ৰুমালটো আচলতে আজি যিহেতু মোবাইলৰ বহুত প্ৰচলন হৈছে গতিকে সেই ৰুমাল ৰুমাল গীতটোৰ মই পেৰডি কৰিছো মোবাইল নাই সেইটো অলপ গাই দিছো হা মোবাইল 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 এখন কাণত দুটা মোবাইল 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 এখন কাণত দুটা মোবাইল 120টা মোবাইল তার
এশ কাহিনী 120টা মোবাইল তাৰ এশ কাহিনী মোবাইলৰ মাজতে থাকে দুনিয়া পাহৰি টোপনিতো মাজে মাজে হেল্ল বুলি কান্দে সি স্কুলতো মাজে মাজে মোবাইল পণ্ডিত হৈ সি মোবাইলৰ যত অংক কণ্ঠত তাৰ মুখস্থ মোবাইল 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 এখন কাণত দুটা মোবাইল আৰু ছাৰ বহুত ভাল লাগিছে গানটো শুনি আৰু কিন্তু ছাৰ গানটো শুনি মানে মানিব লাগিব দিয়ক বেলেগ মানে একদম হাঁহি উঠা একদম গান লাগে মানে এটা আপোনাৰ মুখত এটা হাঁহি এটা আহিবই ছাৰৰ গান শুনি কেনে আৰু এটা তাৰে আমাৰ এটা প্ৰায়ৰ কথা ছাৰটো অসমৰে ছাৰ কিন্তু তাৰে আমাৰ নলবাৰীৰে মানে আপোনাৰ মানে মোৰতো নলবাৰীৰে তাৰে লগত ছাৰো নলবাৰী এইটো মানে বহুত ভাল লাগিল ছাৰে যেন আমাৰ মানে আমাৰ গৌৰৱ ছাৰ যেন নলবাৰীৰে যেন এইটো বহুত ভাল লাগে ছাৰে যেন এইটো গান গাই আছে এইটো বহুত ভাল লগা কথা যিহেতু ছাৰৰ মানে হ'ব পাৰে বয়স কিন্তু গান কিন্তু একদম টপ নচ গাই দিয়ক সেইকাৰণে ছাৰক তুমি বিচাৰিছা সদায় গীত গাই থাকো মই নাকি তুমি বিচাৰিছা যে মই যেন সদায় গীত গাই থাকো মই গাম আল্লাহ ঈশ্বৰ যেতিয়ালৈকে মোক সহায় হৈ আছে মই গাই থাকিম আৰু আল্লাহ বা ভগৱানে ছাৰক মানে ভালে ৰাখক মানে আজিতো বয়স হ'বলৈ মানে বহুতৰ বেমাৰে হয় আপোনাৰ নহওক এইটো ধন্যবাদ ছাৰো এনে আৰু গান গাই থাকক আৰু গান উলিয়াওক আমি সদায় শুনিম মোৰ বৰ ভাল লাগিছে তানবীৰ মোৰ বহুত ভাল লাগিছে কাৰণ তুমি বহুত ধুনীয়াকৈ তুমি কথা ক'ব জানা আৰু ময়ো আশীৰ্বাদ কৰিছো তুমি যেন সদায় উন্নতি কৰি যোৱা প্ৰগ্ৰেছ কৰি যোৱা আৰু ভিডিঅ'টো এটেণ্ড কৰোঁ এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু বাই বাই